নমস্কাৰ কটন ইউনিভাৰ্চিটিৰ যি পিজি এণ্ট্ৰেন্সৰ প্ৰগ্ৰেম আছিলে সেই প্ৰগ্ৰেমখন পাব্লিছ কৰা হৈছে টাইম টেবুলখন পাব্লিছ কৰা হৈছে আপোনালোকৰ 2 তাৰিখৰ পৰা এক্সামখিনি অনুষ্ঠিত হ'ব 5 তাৰিখলৈকে 2 তাৰিখে ৰাতিপুৱা ইংলিছ আছে 12টা বজাত আছে বটানী তাৰপিছত 3টা বজাত আছে সাইকোলজি তেনেকৈ 3 তাৰিখে ইকনমিক্স মেথমেটিক্স ফিল'চফি জুলজি ছচিয়লজি 4 তাৰিখে আছে এন্থ্ৰপলজি আছামিজ এনভাইৰনমেণ্টেল বায়'লজি ৱাইল্ড লাইফ সায়েন্স এনচিয়েণ্ট হিষ্ট্ৰী বড়ো কেমিষ্ট্ৰি সংস্কৃত Statistics Master of Computer Application 5 তাৰিখে আছে জিঅ'লজি পলিটিকেল সায়েন্স জিঅ'গ্ৰাফি হিষ্ট্ৰী ফিজিক্স আৰবিক বেংগলী গতিকে আপোনালোকৰ যি এডমিট কাৰ্ড আছে এডমিট কাৰ্ডখিনি আপোনালোকে ডাউনলোড কৰিব পাৰিব যি আপোনালোকে কটন ইউনিভাৰ্চিটি পিজি এণ্ট্ৰেন্স দিবৰ কাৰণে অনলাইন এপ্লাই কৰিছিলে তেতিয়া আপোনালোকে দেখিছে ইয়াত এপ্লিকেণ্ট লগইন ক্লিক হিয়াৰ বাটনত কৰি পেলাই আপোনালোকৰ যি শৰ্মাৰ পৰ্টেল আছে কটন ইউনিভাৰ্চিটি তাত গৈ আপোনালোকে লগইন কৰিব লগইন কৰাৰ পিছত তাতে আপোনালোকে এডমিট কাৰ্ডৰ অপশ্যন পাব সেই এডমিট কাৰ্ডৰ অপশ্যন পোৱাৰ পিছত আপোনালোকে এডমিট কাৰ্ডখিনি ডাউনলোড কৰিব পাৰিব নহ'লে হয়তো কটন ইউনিভাৰ্চিটিৰ পিছত আকৌ ইনফৰমেশ্যন দিব যে আপোনালোকে কেনেকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব বা যিসকলে এডমিট কাৰ্ড ইতিমধ্যে পাইছে যদি লগইন কৰি পাইছে তেতিয়াহ'লে ঠিকেই আছে যদি নাই পোৱা তেতিয়াহ'লে কটন ইউনিভাৰ্চিটিয়ে আপোনালোকক ইনফৰ্ম কৰিব